আজিৰ এইটো ভিডিঅ'ত মই তোমালোকক ক্লাছ 9 নতুন মেথছ কিতাপৰ অনুশীলনী 6.2 কুৱেশ্যন নং 1 ৰ পৰা 8 লৈকে আটাইখিনি অংক একেবাৰে সহজ নিয়মত কৰাম। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকা আৰু তোমালোকে আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা, কাৰণ তোমালোকৰ আটাইখিনি ছাবজেক্টৰ ক্লাছ আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেলটোত ফ্ৰী অফ কষ্টত পঢ়াই থকা হৈছে। তো আজিৰ এইটো ভিডিঅ'ত মই তোমালোকক অনুশীলনী 6.2 ৰ অংকখিনি কৰাম। ইয়াৰ আগৰ ভিডিঅ'ত মই তোমালোকক অনুশীলনী 6.1 ৰ অংকখিনি কৰাইছিলোঁ। সো আগৰ ভিডিঅ'খিনি যদি তোমালোকে চোৱা নাই, আজিৰ ভিডিঅ' ডেছক্ৰিপশ্যন চেক কৰিবা বা আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেলৰে ক্লাছ 9 মেথছ বুলি এটা প্লেলিষ্ট আছে, তাতে তোমালোকে আটাইখিনি মেথছৰ ক্লাছ পাই যাবা। তো আজিৰ অনুশীলনী 6.2 ৰ অংকত এক নম্বৰ কুৱেশ্যন আমাক কি কৈছে চোৱা, যে চিত্ৰ 6.24 ত x আৰু y ৰ মান উলিওৱা আৰু তাৰ পাছত দেখুৱা যে এ বি পেৰেলেল চি ডি। তো চোৱা, আমি ইয়াতে কি কৰিব লাগে, x আৰু y ৰ মান আমি উলিয়াব লাগে। তাৰ পিছত আমি দেখুৱাব লাগে কি এ বি পেৰেলেল চি ডি। তো ইয়াতে চোৱা, x ৰ মান আৰু y ৰ মান ওলোৱা একেবাৰে সহজ। কেনেকে চোৱা, মই যদি কি কৰো, ইফালে কি আছে 50 ডিগ্ৰী আছে, তেতিয়াহ'লে চোৱা এই x কোণৰ মানটো আমি কেনেকে উলিয়াব পাৰিম, এই 50 ৰ লগত x টো যদি আমি প্লাছ কৰো, এইখিনি অংক কিমান হ'ব, 180 ডিগ্ৰী হ'ব। তো 180 ডিগ্ৰীৰ পৰা 50 মাইনাছ কৰি দিলে আমি কি পাই যাম, x ৰ মান পাই যাম। তো x ৰ মান যদি 130 পাওঁ, তেতিয়াহ'লে y ৰ মান কিমান হ'ব কোৱাচোন, এইটো একান্তৰ কোণ, হয় নহয়? আকৌ তুমি আৰু এটা কাম কৰিব পাৰা, এই চি ডি আৰু এই বাহুটোৰ সাপেক্ষে এইটো যদি 130 হয়, এইটো কিমান হ'ব, 130 হ'ব। এই কোণটো দেখুৱালে এইটো হ'ব বিপ্ৰতীপ কোণ, আকৌ এই এনেকুৱা জেড আকাৰৰ দেখুৱালে এইটো হৈ যাব কি কোণ, একান্তৰ কোণ। তো চোৱা, কিমান আমাৰ হাতত 2-3টা চান্স আছে, আমি 2-3টা প্ৰকাৰে আমি এই বস্তুটো প্ৰমাণ কৰিব পাৰো। তো একেবাৰে যিটো সহজ নিয়ম সেইটো মতে মই কৰাই দিম। তো চোৱা, প্ৰথমতে আমি কি কৰিম, আমাক উলিয়াব দিছে যে x ৰ মান, আমাক উলিয়াব দিছে কি x ৰ মান, আৰু আমাক উলিয়াব দিছে y ৰ মান। x ৰ মান আৰু আমি y ৰ মান উলিয়াব লাগে। তো চোৱা, এইটো যদি মই সমতল যদি লওঁ, অৰ্থাৎ অৰ্ধবৃত্তাকাৰ যদি লওঁ, অৰ্থাৎ 50 ডিগ্ৰী আৰু x এই দুয়োটা মিলি কিমান হ'ব, 180 ডিগ্ৰী হ'ব, হয় নহয়? অৰ্থাৎ আমি লিখিব পাৰিম যে 50 ডিগ্ৰী প্লাছ x দুয়োটা মিলি কিমান হৈ যাব, 180 ডিগ্ৰী হৈ যাব। অৰ্থাৎ x ৰ মান কিমান হৈ যাব চোৱা, 180 ৰ পৰা এইটো প্লাছ 50 হৈ আছে, সিফালে গ'লে কি হ'ব, মাইনাছৰ 50। তো 180 ৰ পৰা 50 যদি আমি মাইনাছ কৰি দিওঁ, 8 ৰ পৰা 5 গ'লে 3 আৰু ইফালে 1, অৰ্থাৎ কিমান হৈ যাব, 130 ডিগ্ৰী হৈ যাব। আমি x ৰ মান পাই গ'লো কিমান, 130 ডিগ্ৰী। অ'কে, আমি 130 ডিগ্ৰী পাই গ'লো। অৰ্থাৎ এতিয়া আমি কি কৰিম, এইটো যদি 130 হয়, তেতিয়াহ'লে এই এংগল y টো কিমান হ'ব, এইটো জেড আকাৰৰ কোণ, হয় নহয়, একান্তৰ কোণ, এনেকেও আমি দেখুৱাব পাৰো। আৰু এইটো যদি 130 হয়, এইটো এই কোণটো কি সাপেক্ষে হ'ব, যে বিপ্ৰতীপ কোণ। আৰু আমি এনেকে দি দিব পাৰো, বিপ্ৰতীপ কোণটো আমি দেখুৱাই দিওঁ, আৰু y ইকুৱেল টু কিমান হৈ যাব, 130 ডিগ্ৰী হৈ যাব। কিয় হৈ যাব, কাৰণ বিপ্ৰতীপ কোণ। অ'কে, যেহেতু তোমালোকে জানে যে বিপ্ৰতীপ কোণ কেচি আকাৰৰ, অৰ্থাৎ ক্ৰছ আকৃতিৰ, অৰ্থাৎ আমাৰ কিমান পাই গ'লো, যে y ৰ মানে কিমান পাই গ'লো, 130 হৈ গ'লো। অৰ্থাৎ x আৰু y দুয়োটা যিহেতু একান্তৰ কোণ আমি দেখুৱাব পাৰিম, একান্তৰ কোণ দেখুওৱাৰ লগে লগে আমি কি কৰিব পাৰিম, চি পেৰেলেল, অৰ্থাৎ এ বি পেৰেলেল চি ডি বুলি আমি ক'ব পাৰিম, কাৰণ এই এ বি বাহুৰ এই কোণটো আৰু ইফালে এই বাহুটোৰ এই কোণটো, গতিকে এইটো কি হৈ যাব, যে একান্তৰ কোণ হৈ যাব, আৰু এই দুটা কি হৈ যাব, এ বি পেৰেলেল এ বি সমান্তৰাল চি ডি হৈ যাব। অ'কে, তো এতেকে x ইকুৱেল টু y, অৰ্থাৎ দুয়োটাৰ মান কিমান হৈ যাব, 130 ডিগ্ৰী হৈ যাব, আৰু ইহঁত কি হ'ব, আৰু ইহঁত একান্তৰ কোণ, অৰ্থাৎ জেড আকাৰৰ কোণ, হয় নহয়? অৰ্থাৎ ইহঁত একান্তৰ কোণ, এতেকে কি হৈ যাব, আমি ক'ব পাৰো যে এ বি বাহুডাল চি ডি বাহুৰ কি সমান্তৰাল। তো এইটো হৈ যাব আমাৰ 1 নম্বৰটোৰ সমাধান, একেবাৰে সহজ নিয়মত। তো তোমালোকে ভিডিঅ'টো পজ কৰি ভালদৰে এইটো অংকটো পাতি লোৱা। অ'কে, তো এতিয়া আমি নেক্সট 2 নম্বৰটো কৰো। চোৱা, এইটো পাতি লোৱা তোমালোকে। এতিয়া 2 নম্বৰ কুৱেশ্যন চোৱা, আমাক কি কৈছে, যে চিত্ৰ 6.25 ত যদি এ বি পেৰেলেল চি ডি, আমাক কৈছে এ বি বাহুডাল চি ডিৰ সমান্তৰাল, আকৌ এই চি ডি বাহুডাল ই এফৰ সমান্তৰাল, আৰু আমাক কৈছে y is to z equal to 3:7। তো আমি কি নিৰ্ণয় কৰিব লাগে, আমি x নিৰ্ণয় কৰিব লাগে। তো চোৱা, আমাক যিহেতু y is to z equal to 3:7 এনেকে দিয়া আছে, গতিকে আমি কি কৰিম, y equal to 3a বুলি ধৰি ল'ম, আৰু z equal to আমি 7a বুলি ধৰি ল'ম। যেহেতু আমাক কৈছে এ বি এই চি ডিৰ সমান্তৰাল, হয় নহয়? যেহেতু আমাক কৈছে এ বি চি ডিৰ সমান্তৰাল আৰু চি ডি ই এফৰ সমান্তৰাল, অৰ্থাৎ আমি এ বি পেৰেলেল ই এফ ক'ব পাৰো নাই, এ বি পেৰেলেল ই এফ আমি ক'ব পাৰো, হয় নে নহয়? তাৰপিছত আমি এই এংগল এক্স আৰু এংগল ৱাই এই দুয়োটা মিলি আমি কিমান পাম, এই দুয়োটা মিলি 180 ডিগ্ৰী পাম, হয় নে নহয়? কাৰণ এইখিনি আধা দুয়োটা মিলি 180 ডিগ্ৰী পাম। অৰ্থাৎ আমি কি ক'ব পাৰো, যে এংগল ইফালে চোৱা এংগল এক্স আৰু এংগল ৱাই, ইফালে চোৱাচোন এংগল এক্সৰ সলনি আমি কি লিখিব পাৰো, এংগল জেড লিখিব পাৰো, কাৰণ এইটো কি কোণ, একাত্তৰ কোণ। গতিকে এংগল এক্সৰ ঠাইত যদি আমি জেড যদি লিখো, তেতিয়াহ'লে এংগল ৱাই আৰু এংগল জেড মিলি কিমান হ'ব, 180 ডিগ্ৰী। আৰু ইফালে আমি ইষ্টু দি যিটো লিখিছিলো y ইকুৱেল টু 3a, এই y ৰ ঠাইত সেই 3a টো লিখি দিম, আৰু z ইকুৱেল টু 7a, আৰু z ৰ মান আমি কি লিখি দিম, যে 7a বুলি লিখি দিম। এনেকে আমি এৰ মান উলিয়াম, আৰু এৰ মান উলিয়াই আমি কি কৰিব পাৰিম, এংগল জেডৰ মান উলিয়াব পাৰিম।
তো এংগল জেডৰ মান আমি যিমান পাম এংগল এক্সৰ মান কিমান হৈ যাব সিমানেই হৈ যাব তো চোৱা আমাক দিয়া আছে চোৱা যে দিয়া আছে কি দিয়া আছে এবি প্যাৰেলাল সিডি অৰ্থাৎ এবি বাহুডাল সিডিৰ সমান্তৰাল বুলি আমাক দিয়া আছে এবি প্যাৰেলাল সিডি আৰু এই সিডি প্যাৰেলাল ইএফ আমাক দিয়া আছে সিডি প্যাৰেলাল ইএফ দিয়া আছে আৰু আমাক ইয়াতে কি দিয়া আছে চোৱা যে y is to z equal to 3:7 এটো আমাক দিয়া আছে তো আমি কি কৰিম চোৱা যে ধৰো y equal to 3a বুলি আমি ধৰি লম আৰু z equal to আমি 7a বুলি ধৰি লম ওকে তেতিয়া চোৱা যেহেতু ab প্যাৰেলাল cd আৰু cd প্যাৰেলাল ef তেতিয়ালে আমি কি ক'ব পাৰো ab প্যাৰেলাল ef ও ক'ব পাৰো হয় নহয় তো চোৱা যে যেহেতু ab প্যাৰেলাল cd আৰু cd প্যাৰেলাল ef এটাকে ab প্যাৰেলাল কি হৈ যাব ef হৈ যাব ওকে তো ab প্যাৰেলাল ef যদি হয় তেতিয়ালে এই এংগল x কোণটো এংগল z কোণৰ সমান হ'ব নাই কাৰণ এটো কি চোৱা z আকাৰৰ কোণ হয় নহয় তো z আকাৰৰ কোণ মানে কি একান্তৰ কোণ গতিকে এই ক্ষেত্ৰত আমি ক'ব পাৰো যে এটাকে এংগল x ইকুৱেল টু কি হৈ যাব এংগল z হৈ যাব কাৰণ কি এটো কি কোণ হৈ যাব একান্তৰ কোণ হৈ যাব হয় নহয় এটো কি কোণ হৈ যাব যে একান্তৰ কোণ তেতিয়া চোৱা আকৌ আমি কি ক'ব পাৰো যে ab টু cd ৰ সমান্তৰাল বুলি আমি ক'ব পাৰো হয় নহয় তো x আৰু y এই দুটা মিলি কিমান হ'ব তেতিয়াহলে 180 ডিগ্ৰী হ'ব তো তাৰ পৰা আমি কি কৰিব পাৰিম এৰ মান উলিয়াব পাৰিম তো চোৱা আকৌ যে ab বাহুডাল cd বাহুৰ কি সমান্তৰাল অৰ্থাৎ আমি ক'ব পাৰো যে ab যদি cd ৰ যদি সমান্তৰাল হয় এংগল x আৰু এংগল y দুটা মিলি কিমান হ'ব 180 ডিগ্ৰী হ'ব হয় নহয় এতিয়া কি হ'ব x + y দুটা মিলি কিমান হৈ যাব যে 180 ডিগ্ৰী হৈ যাব অৰ্থাৎ চোৱা যে x আমি কিমান ধৰিছিলো চোৱাচোন x মানে আমি ক'ব পাৰো যে এংগল z x z ৰ সমান গতিকে z ৰ মান কিমান 7a গতিকে x ৰ ঠাইত আমি কি লিখিম যে 7a + y ৰ মান কিমান চোৱাচোন 3a গতিকে কি লিখিম 7a + 3a ইকুৱেল টু কিমান হৈ যাব যে 180 ডিগ্ৰী তো 7a ৰ লগত 3a প্লাস কৰিলে আমি কিমান পাম 10a পাম গতিকে 10a ইকুৱেল টু কিমান হৈ যাব 180 ডিগ্ৰী হয় নহয় তো 10 ৰ লগত a টো পূৰণ হৈ আছে সিফালে গৈ কি হ'ব হৰণ হ'ব মানে কি হৈছে a ৰ লগত 10 টো পূৰণ হৈ আছে সিফালে গৈ কি হ'ব হৰণ হ'ব তো 180 ডিগ্ৰী বাই কিমান হৈ যাব 10 তো এইটো শূন্য শূন্য কটা যাব তো এৰ মান আমি কিমান পাই যাম যে 18 ডিগ্ৰী পাই যাম এৰ মান তো এৰ মান যদি 18 ডিগ্ৰী পাইছো তেতিয়াহলে আমি x ৰ মান উলিয়াব পাৰিম কাৰণ চোৱা ইয়াতে z ৰ মান আমি কিমান পাইছিলো 7a z মানে x z ৰ মানটো উলিয়াব পাৰিলে আমি x ৰ মান পাই যাম তো z মানে আমি কিমান পাইছো 7a তো চোৱা যে এতিয়া z equal to x গতিকে চোৱা z ৰ মান আমি ইয়াতে কিমান পাইছো যে 7a গতিকে 7a equal to x তো 7 into a ৰ মান কিমান পাইছো আমি 18 পাইছো অৰ্থাৎ x ৰ মান এতিয়া আমি পাই যাম 18 ৰ লগত 7 পূৰণ কৰা 7 8 গুণ 56 6 হাতৰ 5 7 1 গুণ 7 7 5 কিমান 12 অৰ্থাৎ কিমান হৈ যাব যে 126 ডিগ্ৰী হৈ যাব x ৰ মান তো x ৰ মান আমি পাই গলো কিমান 126 ডিগ্ৰী তো এইটোই আছিল আমাৰ এনসার আমাক যেটো উলিয়াব দিছিল চাইছানে x ৰ মান কিমান পাইছো 126 ডিগ্ৰী ঠিক আছে বুজি পাইছা তো মই আকৌ তোমালোকক প্ৰথমবাৰ শেষলৈ দেখাই দিছো তোমালোকে ভিডিওটো পজ কৰি অংকটো ভালদৰে পাতি লোৱা ওকে সো এতিয়া আমি নেক্সট 3 নম্বৰটো কৰিম চোৱা এতিয়া চোৱা 3 নম্বৰ কোৱেশ্চন কি কৈছে যে চিত্ৰ 2.6 ত যদি AB প্যাৰেলাল CD এই AB বাহুডাল CD ৰ সমান্তৰাল আৰু কৈছে EF লম্ব CD অৰ্থাৎ এই EF টু CD ৰ লম্ব আৰু আমাক কৈছে এংগল GED কিমান 126 ডিগ্ৰী চোৱা যে GED এই গোটেইখিনি অংক কিমান কৈছে আমাক যে 126 ডিগ্ৰী তো আমাক কৈছে এংগল AGE এই কোণটো তাৰ পিছত এংগল GEF অৰ্থাৎ চোৱা যে GEF এইখিনি অংশ আৰু কি কৈছে যে এংগল FGE আৰু এইখিনি অংশ তো চোৱা এই তিনিটা অংশ কি কৰিব লাগে আমি উলিয়াব লাগে এই গোটেইখিনি কোণ আমাক কিমান দি আছে 126 ডিগ্ৰী দি আছে একেবাৰে ইজি চোৱা মই তোমালোকক সহজতে বুজাই দি আছো চোৱা এই গোটেইখিনি যদি 126 ডিগ্ৰী হয় তেতিয়ালে এইখিনি আমাক কিমান দি আছে 90 ডিগ্ৰী তো 126 ৰ পৰা যদি আমি 92 যদি মাইনাস কৰি দিও তেতিয়ালে এটো পাই যাম নে নাই পাই যাম চোৱা 126 ৰ পৰা যদি আমি 90 মাইনাস কৰি দিও এফালে হ'ব 6 আৰু এফালে চোৱা 12 ৰ পৰা 9 তো কিমান হৈ যাব 3 হৈ যাব অৰ্থাৎ এইখিনি অংকৰ মান কিমান পাই যাম 36 ডিগ্ৰী পাই যাম চাইছানে কিমান ইজি তাৰপিছত চোৱা এইটো এই গোটেইখিনি যদি 126 ডিগ্ৰী হয় তেতিয়ালে এইটো কিমান হ'ব 126 ডিগ্ৰী হ'ব কাৰণ চোৱা এইটো কি আকাৰত আছে z আকাৰত আছে গতিকে এইটোৰ মানো কিমান পাই যাম 126 ডিগ্ৰী পাই যাম তাৰ পিছত চোৱা এইখিনি অংক এতিয়া আমি উলাই ল'ব পাৰিম
এই গোটেইখিনি অংক কিমান 180 ডিগ্ৰী 180 ডিগ্ৰীৰ পৰা 126 ডিগ্ৰী মাইনাছ কৰি দিয়া চাইছানে 10 পৰা 4 গ'লে 6 গ'লে 4 আৰু ইফালে 7 7 পৰা 2 গ'লে 5 অৰ্থাৎ এইখিনি অংক কিমান পাই যাম 54 ডিগ্ৰী পাই যাম এই মেথড মতে তোমালোকে কৰা একেবাৰে ইজি তো আমি এই বস্তুখিনি এতিয়া আমি এইখিনি ইয়াতে এপ্লাই কৰি কৰি আমি অংকখিনি মান উলিয়াম তো এইখিনিতে মই ভাবো তোমালোকে বুজি পাই গৈছা ওকে তো এতিয়া তোমালোকে স্টেপ বাই স্টেপ অংকটো চাই যোৱা তো চোৱা যিখিনি আমাক দিয়া আছে আমি সেইখিনি ফাৰ্স্ট লিখিলো যে দিয়া আছে AB সমান্তৰাল CD AB সমান্তৰাল CD আৰু EF লম্ব CD এটা আমাক দিয়া আছে আৰু এংগল GED কিমান দিয়া আছে 126 ডিগ্ৰী দিয়া আছে যে এংগল GED কিমান 126 ডিগ্ৰী চোৱা যে এংগল GED এই গোটেইখিনি অংক আমাক কিমান দিয়া আছে 126 ডিগ্ৰী তো আমাক এংগল AGE অৰ্থাৎ এইখিনি অংক উলিয়াব লাগে চোৱা যে এংগল AGE এটো আমি উলিয়াব লাগে আছে এংগল GEF এইখিনি অংক উলিয়াব লাগে এংগল GEF আৰু আমি কি উলিয়াব লাগে যে এংগল FGE আৰু এইখিনি অংক আমি উলিয়াব লাগে তো তিনিটা অংক আমি উলিয়াব লাগে মই তোমালোকক দেখাই দিছো যে কেনেকৈ আমি উলিয়াম অংকখিনি তো চোৱা এতিয়া আমি প্ৰথমতে কি কৰিম এইখিনি অংক উলিয়াম তো এইখিনি অংক উলিয়াব হলে চোৱা আমি প্ৰথমতে কি পাইছো যে এংগল GED যে এংগল GED আমি কিমান পাইছো 126 ডিগ্ৰী পাইছো তো এতিয়া চোৱাচোন এংগল GED টোক আমি কেনেকৈ ভাঙিব পাৰো যে এংগল GEF প্লাস এংগল FED হিচাপে ভাঙিব পাৰো হয় নহয় যে এংগল GEF প্লাস এংগল FED এনেকৈ আমি ভাঙিব পাৰো ইকুয়াল টু কিমান দিয়া আছে 126 ডিগ্ৰী দিয়া আছে তো এতিয়া চোৱা যে এংগল FED আমাক কিমান দিয়া আছে 90 ডিগ্ৰী গতিকে এটো এনেকৈ ৰাখি দিম প্লাস FED ঠাইত 90 ডিগ্ৰী ইকুয়াল টু কিমান হৈ যাব 126 ডিগ্ৰী তেতিয়া চোৱা যে এংগল GEF কিমান হৈ যাব 126 ডিগ্ৰীৰ পৰা 90 ডিগ্ৰী আমি কি কৰি দিম মাইনাস কৰি দিম তো সো ইফালে 6 আৰু 12 পৰা 9 গলে কিমান হ'ব 3 তো কিমান হৈ যাব যে এংগল GEF কিমান পাই গলো আমি 36 ডিগ্ৰী পাই গৈছো অৰ্থাৎ এংগল GEF এইখিনি পাই গৈছো আমি 36 ডিগ্ৰী ওকে এতিয়া আমি নেক্সট টাৰ্গেট কোনটো ধৰিম এইটো ধৰিম তো চোৱা আমাৰ প্ৰথম টাৰ্গেটটো অৰ্থাৎ GEF টো আমাৰ হৈ গল এতিয়া এই GE এফালে চোৱা যে GED টো যদি 126 ডিগ্ৰী হয় তেতিয়ালে এইখিনিৰ মান কিমান হ'ব যে এংগল AGE ৰ মান কিমান হ'ব 126 ডিগ্ৰী হ'ব তো চোৱা যেহেতু এংগল AGE ইকুয়াল টু এংগল GED কিয় কাৰণ এই দুইটা কি একান্তৰ কোণ z আকাৰৰ কোণ হয় নহয় একান্তৰ কোণ এতেকে আমি ক'ব পাৰো যে এংগল চোৱা এংগল GED যদি 126 ডিগ্ৰী হয় তেতিয়ালে AGE কিমান হ'ব 126 ডিগ্ৰী হ'ব এতেকে এংগল AGE কিমান হৈ যাব 126 ডিগ্ৰী ওকে তো এংগল AGE টো আমাৰ হৈ গল তো আমাৰ কি হৈ গল দুটা টাৰ্গেট পুৰা হৈ গল এতিয়া চোৱা আমাৰ আৰু এটা টাৰ্গেট আছে যে এংগল FGE আমাক তিনিটা উলিয়াব দিছিলে যে এংগল FGE এতিয়া আমি এংগল FGE টো উলিয়াম চোৱা যে এংগল FGE তো চোৱা এইটো যদি 36 ডিগ্ৰী হয় আৰু ইফালে যদি আমি কিমান পাইছো 126 ডিগ্ৰী তেতিয়ালে এইটো আমি উলিয়াব পাৰিম নে নাই আৰু এটা মেথডে কৰিব পাৰা যে এইটো 180 ৰ পৰা 126 মাইনাস কৰি দিলে এইটো পাই যাম আৰু এটা মেথড তোমালোকে কৰিব পাৰা চোৱা এইটো দিয়া আছে 36 ডিগ্ৰী আৰু এইটো কিমান দিয়া আছে 90 ডিগ্ৰী তো 36 ৰ লগত 90 প্লাস কৰি 180 মানে এটা ত্ৰিভুজৰ আটাইকেইটা কোণৰ মান কিমান 180 ডিগ্ৰী দুটা মেথডত তোমালোকে কৰিব পাৰা মোৰ মতে এইটো সহজ হ'ব কাৰণ চোৱা এংগল AGE প্লাস এংগল EGF এই দুইটা মিলি এই দুইটা কোণ মিলি কিমান হ'ব 180 ডিগ্ৰী তো 180 ৰ পৰা আমি 126 মাইনাস কৰি দিলে এইটো পাই যাম নে নাই পাই যাম এইটো ইজি হ'ব তো এইটো কৰা এতিয়া তো এতিয়া আমি কি পাম যে এংগল AGE প্লাস এংগল EGF ভালকে চোৱা AGE আৰু EGF এই দুইটা মিলি কিমান 180 ডিগ্ৰী প্লাস এংগল EGF ইকুয়াল টু কিমান হৈ যাব 180 ডিগ্ৰী তো চোৱা এংগল AGE এইখিনি অংকৰ মান কিমান পাইছো 126 ডিগ্ৰী পাইছো যেহেতু এইটো একান্তৰ কোণ আছিল এইটো 126 মানে এইটো 126 গতিকে 126 ডিগ্ৰী প্লাস এংগল EGF ইকুয়াল টু কিমান 180 ডিগ্ৰী অৰ্থাৎ চোৱা যে এংগল EGF কিমান হৈ যাব যে 180 ৰ পৰা আমি কি কৰিম 126 ডিগ্ৰী মাইনাস কৰি দিম অৰ্থাৎ এংগল EGF কিমান হৈ যাব যে 180 ৰ পৰা 126 মাইনাস কৰা 10 ৰ পৰা 6 গলে 4 ইফালে 6 7 ৰ পৰা 2 গলে কিমান 5 অৰ্থাৎ কিমান হৈ যাব 54 ডিগ্ৰী হৈ যাব তো আমাৰ তিনিটা বস্তু চোৱা হৈ গল যিকেইটা আমাক উলিয়াব দিছিলে বুজি পাইছা নাই অৰ্থাৎ এংগল
EGF এইখিনি মান কিমান পাই গৈছো আমি 54 ডিগ্ৰী পাই গৈছো এতিয়া চোৱাচোন 54 ৰ লগত 36 প্লাস কৰা আৰু 90 প্লাস কৰা 180 ডিগ্ৰী ওলাই নে নাই চোৱা তো 36 54 আৰু 90 তো 6 4 10 শূন্য হাতৰ 1 তাৰপিছত 9 1 10 10 5 15 15 3 18 চাইছানে 180 ডিগ্ৰী মানে কি হৈছে এইটো শুদ্ধ হৈছে এইটো শুদ্ধ হৈছে বুজি পাইছা সো এইটো আছিল একেবাৰে শৰ্ট ফৰ্মত একেবাৰে সহজ নিয়মত সো তোমালোকে আকৌ ভিডিওটো পজ কৰি তোমালোকে ভালদৰে অংকটো তোমালোকৰ বহিত পাতি লোৱা ওকে একেবাৰে বহুত সহজ পাবা তোমালোকৰ স্কুলত কৰাই দিয়া নিচিনাই বা ইয়াতকো সহজ পাব পাৰা তোমালোকে ওকে তেতিয়া আমি নেক্সটটো কৰিম সো এতিয়া সো আমাক 4 নম্বৰ কোৱেশ্চন কি কৈছে যে চিত্ৰ 6.27 ত যদি PQ প্যাৰেলাল ST আমাক কৈছে PQ টু ST ৰ প্যাৰেলাল আৰু এংগল PQR কিমান কৈছে এংগল PQR এই কোণটো 110 ডিগ্ৰী বুলি কৈছে আৰু এংগল RST এই কোণটো আমাক কিমান কৈছে 130 ডিগ্ৰী বুলি কৈছে তেন্তে আমাক এংগল QRS ভালকে চোৱা আমি এই অংশটো উলিয়াব লাগে এংগল QRS তাতে আমাক আৰু এটা ইংগিত কি দিছে চোৱা যে ST ৰ সমান্তৰালকে R বিন্দুৰে যোৱাকৈ এই R বিন্দুৰে যোৱাকৈ ST ৰ সমান্তৰালকে এডাল কি কৰিব দিছে আমাক ৰেখা অংকন কৰিব দিছে আৰু আমাক এই কোণটোৰ মান উলিয়াব দিছে তো এই কোণটোৰ মান আমি কেনেকৈ উলিয়াম চোৱা এই এইখিনি অংক কিমান দি আছে 110 ডিগ্ৰী হয় নহয় তো এইটো যদি 110 ডিগ্ৰী হয় তেতিয়ালে আমি এই কোণটোৰ মান উলিয়াব পাৰিম তো চোৱা যেহেতু আমাক এইটো এনেকে বঢ়াই ল'ব দিছে তো আমি কি কৰিম R আৰু এইটো আমি নাম দি দিম L বুলি নাম দি দিম ওকে তো ST প্যাৰেলাল যদি RL যদি হয় তেতিয়ালে আমি ক'ব পাৰো যে এই কোণটো আৰু এই কোণটো এই দুয়োটা কোণ মিলি কিমান হ'ব 180 ডিগ্ৰী হ'ব কাৰণ এইটো বাহুৰ সমান্তৰাল তো সমান্তৰাল বাহুৰ এইটো কোণ আৰু এইটো কোণ দুয়োটা কি হ'ব 180 ডিগ্ৰী হ'ব তো 180 ৰ পৰা যদি আমি কি কৰো 130 যদি আমি মাইনাস কৰো 8 ৰ পৰা 3 গলে 5 অৰ্থাৎ এই কোণটো আমি কিমান পাই যাম 50 ডিগ্ৰী পাই যাম তো এই কোণটো 50 ডিগ্ৰী পাই যোৱা মানে কি আমি এইটোৰ মান পাই যাম নে নাই কেনেকৈ পাম চোৱা এইটো যদি 110 ডিগ্ৰী হয় তেতিয়ালে এইটো যদি z আকাৰৰ কোণ যদি হয় এইটো 110 হলে এই গোটেইখিনি কিমান হ'ব 110 হ'ব তো 110 ৰ পৰা যদি আমি যদি 50 যদি মাইনাস কৰো চোৱা যে 0 আৰু ইফালে 11 ৰ পৰা 5 গলে 6 11 ৰ পৰা 5 গলে কিমান 6 গতিকে কিমান হৈ যাব 60 ডিগ্ৰী অৰ্থাৎ এই কোণটোৰ মান আমি কিমান পাই যাম 60 ডিগ্ৰী পাই যাম তো এই বস্তুটো কৰিব পাৰিলে তোমালোকে কি কৰিব পাৰিবা আমাৰ এংগল QRS যেটো উলিয়াব দিছে সেইটো আমি উলাই দিব পাৰিম তো প্ৰথম স্টেপ মই কি কৈছো তোমালোকে কি কৰিবা যে এইটো কোণ মিলি যেহেতু 180 ডিগ্ৰী গতিকে 180 ৰ পৰা এটা কোণ দিয়া আছে 130 তো 180 ৰ পৰা 130 মাইনাস কৰি দিলে কিমান পাই যাম এই কোণটোৰ মান আমি 50 পাই যাম তো এই কোণটোৰ মান 50 পাই গৈছো মানে এইটোৰ মান উলিয়াব পাৰিম কাৰণ এইটো 110 হলে এই গোটেই দুয়োটা কোণৰ মান কিমান হ'ব 110 ৰ পৰা 50 মাইনাস কৰি দিলে আমি এইটো পাই যাম ঠিক আছে তো চোৱা আমাক প্ৰথমে যেটো কৈছে যে R বিন্দুৰ মাজেৰে যোৱাকৈ ST ৰ সমান্তৰালকৈ থকাকৈ এডাল ৰেখা তো ST ৰ সমান্তৰালকৈ R বিন্দুৰ মাজেৰে যোৱা ৰেখা এডাল আমি আঁকি ল'ম আৰু এটোৰ নাম দি দিম আমি L বুলি ওকে তেতিয়া আমাক যিখিনি দিয়া আছে আমি সেইখিনি পাতি লও চোৱা যে দিয়া আছে ভালকে চোৱা যে দিয়া আছে PQ প্যাৰেলাল PQ প্যাৰেলাল ST আমাক দিয়া আছে আৰু এংগল PQR আমাক কিমান দিয়া আছে 110 ডিগ্ৰী দিয়া আছে আৰু আমাক কি দিছে যে এংগল RST আমাক কিমান দিয়া আছে 130 ডিগ্ৰী তো আমাক এংগল QRS তো আমি উলিয়াব লাগে এংগল QRS এইটো কোণ আমি উলিয়াব লাগে এইটো কোণ আমি কেনেকৈ উলিয়াম মই তোমালোকক দেখুৱাইছো খণ্ড খণ্ডকে বুজাই তো প্ৰথমতে চোৱা যে অংকনটো এইটো লিখি ল'বা যেহেতু আমি এতিয়া অংকন কৰিছো হয় নে নহয় অংকনটো লিখিব লাগিব মেনচন কৰিব লাগিব অংকনটো হ'ল ST ৰ সমান্তৰালকৈ RL ৰেখা অংকন কৰা হ'ল ST প্যাৰেলাল RL কি কৰা হ'ল অংকন কৰা হ'ল তো এতেকে কি হ'ব যে এংগল RST প্লাস SRL ভালকে চোৱা যে এতেকে এংগল RST প্লাস এংগল SRL এই দুয়োটা মিলি কিমান হৈ যাব 180 ডিগ্ৰী হৈ যাব তো সো এটো S কোণটো আমাক দিয়া আছে 130 ডিগ্ৰী তো কিমান হৈ যাব 130 ডিগ্ৰী প্লাস এংগল SRL ইকুয়াল টু 180 ডিগ্ৰী তো অৰ্থাৎ কি হৈ যাব এংগল SRL 180 ৰ পৰা আমি কি কৰিম 130 ডিগ্ৰী মাইনাস দি দিম তো এংগল SRL কিমান হৈ যাব 180 ৰ পৰা 130 মাইনাস কৰি দিম 8 ৰ পৰা 3 গলে 5 অৰ্থাৎ কিমান হৈ যাব 50 ডিগ্ৰী হৈ যাব অৰ্থাৎ এই কোণটোৰ মান আমি কিমান পাই গৈছো যে 50 ডিগ্ৰী পাই গৈছো তো এইটোৰ মান 50 ডিগ্ৰী পাই গৈছো মানে আমি এইটোৰ মান এতিয়া উলিয়াব পাৰিম হয় না তো এতিয়া চোৱা যেহেতু এই ST বাহুডাল এই RL ৰ সমান্তৰাল গতিকে আমি ST বাহুডাল PQ ৰ সমান্তৰাল ক'ব পাৰো অৰ্থাৎ PQ টো আকৌ কি হৈ যাব RL ৰ সমান্তৰাল হৈ যাব তো এই বস্তুটো ইয়াতে মেনচন কৰিব লাগিব যে যেহেতু ST বাহুডাল কাৰ সমান্তৰাল যে RL ৰ সমান্তৰাল এই বাহুডাল তাৰ পিছত আকৌ কি পাইছো যে ST প্যাৰেলাল RL ৰ সমান্তৰাল আৰু ST প্যাৰেলাল কি PQ এইটো PQ প্যাৰেলাল ST
গতিকে এইটো মেনশ্যন কৰি দিবা যে আকৌ ST পেৰেলেল PQ, তেতিয়াহ'লে এইটোৰ সমান্তৰাল এইটো আকৌ এইটোৰ সমান্তৰাল এইটো হ'লে এইটোৰ সমান্তৰাল এইটো হ'ব নাই? হ'ব। অৰ্থাৎ আমি ক'ব পাৰোঁ PQ পেৰেলেল, এতেকে PQ পেৰেলেল RL। ওকে, তো এতিয়া আমি কি কৰিম চোৱা, যে এইটোৰ সমান্তৰাল যিহেতু আমি এইটো দেখুৱালো, এই PQ টো যিহেতু RL ৰ সমান্তৰাল দেখুৱালো, অৰ্থাৎ এংগল PQR ইকুৱেল টু এংগল QRL, দুয়োটা কি হ'ব? একান্তৰ কোণ হ'ব, কাৰণ জেড আকাৰৰ, হয় নে নহয়? কাৰণ এই দুটা আমি কি কৰালো? সমান্তৰাল হিচাপে দেখুৱালো। দেখুৱাৰ পিছতহে আমি ক'ব পাৰিম যে এংগল PQR ইকুৱেল টু এংগল QRL, দুয়োটা কি হ'ব? একান্তৰ কোণ হ'ব। এইটো আমি ইয়াতে লিখি দিম যে এতেকে এংগল কি হ'ব? QRL ইকুৱেল টু এংগল কি হৈ যাব? যে PQR, এই দুয়োটা কি হৈ যাব? একান্তৰ কোণ। ঠিক আছে, কাৰণ দুয়োটা কি জেড আকাৰৰ কোণ, হয় নহয়? তেতিয়া চোৱাচোন যে আমি কি ক'ব পাৰো, ভালকে চোৱা, যে PQR টো আমি কিমান পাইছো? PQR টো আমি 110 পাইছো, গতিকে 110 লিখি দিম। তাৰপিছত চোৱা QRL, ভালকে চোৱা, QRL টোক আমি দুটা ভাগত ভাগ কৰিব পাৰো, এটা হ'ল এংগল QRS আৰু এটা হ'ল এংগল SRL। তো আমি এই বস্তুটো এনেকে দুটা ভাগত লিখিম যে এংগল QRS, এই QRL টো এংগল QRS প্লাছ এংগল কি হ'ব? SRL, এংগল SRL। ওকে, তেতিয়া চোৱা যে এংগল QRS টো আমাক আমি পোৱা নাই, কিন্তু SRL টো আমি পাইছো, কিমান পাইছো? 50 ডিগ্ৰী পাইছো। গতিকে এই SRL ৰ ঠাইত আমি কি লিখিম? 50 ডিগ্ৰী লিখিম। তো QRS প্লাছ 50 ডিগ্ৰী ইকুৱেল টু কিমান হৈ যাব? 110 ডিগ্ৰী। তেতিয়া চোৱা যে এংগল QRS ইকুৱেল টু কিমান হৈ যাব? 110 পৰা আমি কি কৰিম? 50 ডিগ্ৰী মাইনাছ কৰি দিম। অৰ্থাৎ কি হৈ যাব? যে এংগল QRS ইকুৱেল টু 110 পৰা আমি 50 মাইনাছ কৰি দিম, 11 পৰা 5 গ'লে কিমান? 6। অৰ্থাৎ কিমান হৈ যাব? যে এংগল QRS টো আমি কিমান পাই গ'লো? 60 ডিগ্ৰী পাই গ'লো। তো চোৱা এংগল QRS টো আমি কিমান পাম? 60 ডিগ্ৰী পাম বুলি মই প্ৰথমতে কৈছিলো, গতিকে আমি কিমান পাই গৈছো? 60 ডিগ্ৰী পাই গৈছো। তো এইটো আছিলে আমাৰ এই অংকটোৰ সমাধান। তো তোমালোকে আকৌ ভিডিঅ'টো পজ কৰি ভালদৰে অংকটো পাতি লোৱা। মই আকৌ প্ৰথমৰ পৰা শেষলৈ তোমালোকক ভালদৰে অংকটো দেখুৱাই দিছো। ওকে, এতিয়া আমি নেক্সট 5 নম্বৰটো কৰিম, সেইটো তোমালোকে আগতে পাতি লোৱা। ঠিক আছে, এতিয়া চোৱা আমি 5 নম্বৰটো কৰিম। এতিয়া চোৱা 5 নম্বৰ কুৱেশ্যন আমাক কি কৈছে, যে চিত্ৰ 6.28 যদি এবি পেৰেলেল CD, এই এবি বাহুডাল CDৰ সমান্তৰাল বুলি কৈছে, আৰু এংগল APQ এই কোণটো আমাক 50 ডিগ্ৰী, আৰু এংগল PRD কিমান দিয়া আছে? 126 ডিগ্ৰী। তেতিয়াহ'লে আমি কি, আমাক কি উলিয়াব দিছে? এংগল X আৰু এংগল Y ৰ মান উলিয়াব দিছে। তো একেবাৰে ইজি, চোৱা এংগল X টো আমি কেনেকে পাই যাম? আমাক কৈছে এবি পেৰেলেল CD, গতিকে এই ক্ষেত্ৰত আমি এংগল APQ প্লাছ এংগল PQR বুলি ক'ব পাৰো, কাৰণ এই কোণটো কি? জেড আকাৰৰ হৈছে নাই? মানে একান্তৰ কোণ। গতিকে X ৰ মান আমি কিমান পাই যাম? 50 ডিগ্ৰী পাই যাম। ঠিক আছে, এই অংশটো বুজি পাইছা নাই? 50 ডিগ্ৰী পাই যাম। তাৰপিছত নেক্সট আমি Y ৰ মান কেনেকে উলিয়াম চোৱা, এই অংশটো যিহেতু 127 ডিগ্ৰী দি আছে, গতিকে আমি কি কৰিম? আমি জানো এটা ত্ৰিভুজৰ ইয়াৰ বহি কোণ ইয়াৰ বিপৰীত অন্তঃকোণ দুটাৰ কি? সমষ্টিৰ সমান। গতিকে এইটো যদি 127 ডিগ্ৰী হয়, তেতিয়াহ'লে এই Y আৰু X এই দুয়োটা মিলিব কিমান হ'ব? 127 ডিগ্ৰীয়ে হ'ব। গতিকে 127 ৰ পৰা যদি আমি কি কৰো চোৱা, 127 ৰ পৰা যদি আমি এই 50টো যদি মাইনাছ কৰি দিওঁ, ভালকে চোৱা, 50টো মাইনাছ কৰি দিলে ইফালে হৈ যাব 7, আৰু ইফালে 12 পৰা 5 গ'লে 7, অৰ্থাৎ কিমান হৈ যাব? 77 ডিগ্ৰী হৈ যাব। গতিকে এইটো একেবাৰে ইজি মেথড, তো আমি এইটো মেথডতে কৰিম। চ' দিয়া আছে, যিখিনি দিয়া আছে আমি সেইটো লিখিম, যে দিয়া আছে AB বাহুডাল CDৰ সমান্তৰাল, আৰু আমাক দিয়া আছে এংগল APQ কিমান? 50 ডিগ্ৰী, আৰু এংগল PRD কিমান দিয়া আছে? 127 ডিগ্ৰী। তো আমি কি কৰিব লাগে? X কোণৰ মান উলিয়াব লাগে, আৰু Y কোণৰ মান আমি উলিয়াব লাগে। তো চোৱা, আমি যিহেতু পাইছো যে AB পেৰেলেল CD, অৰ্থাৎ AB বাহুডাল CDৰ সমান্তৰাল, গতিকে আমি কি ক'ব পাৰো? যে এংগল APQ, ভালকে চোৱা, বা আমি ক'ব পাৰো যে APQ ইকুৱেল টু PQR কি হ'ব? এইটো জেড আকাৰৰ কোণ হ'ব। তো এইটো 50 ডিগ্ৰী হ'লে X ৰ মানো কিমান হৈ যাব? 50 ডিগ্ৰী হৈ যাব। এতেকে কি হৈ যাব? যে এংগল PQR ইকুৱেল টু এংগল APQ, কি কোণ? এইটো একান্তৰ কোণ, যে একান্তৰ কোণ। আমি প্ৰথমতে এইটো PQR লিখিলো যেনিবা, আৰু এংগল ইকুৱেল টু এংগল APQ লিখিলো, একেটা কথাই, হয় নে নহয়? তো অৰ্থাৎ চোৱা, তেতিয়াহ'লে APQ কিমান? 50 ডিগ্ৰী। চোৱা যে ভালকে চোৱা, APQ এইটো কিমান? 50 ডিগ্ৰী। গতিকে PQR ইকুৱেল টু কিমান হৈ যাব? 50 ডিগ্ৰী হৈ যাব। অৰ্থাৎ ভালকে চোৱা, PQR মানে কি? X, অৰ্থাৎ X ৰ মান কিমান হৈ যাব? 50 ডিগ্ৰী হৈ যাব। তোমাৰ প্ৰথমটো কি হৈ গ'ল? এতিয়া আমি নেক্সট কি কৰিম? Y কোণৰ মান উলিয়াম, হয় নে নহয়? তো Y কোণৰ মান মই কেনেকে কৈছো, যে এটা ত্ৰিভুজৰ
ইয়াৰ বহি কোণ বিপৰীত অন্তঃকোণ দুটাৰ কি সমষ্টিৰ সমান গতিকে চোৱা যে ত্ৰিভুজ পি কিউ আৰৰ পৰা আমি কি পাম যে এংগেল পি কিউ ভালকে চোৱা যে এংগেল পি আৰ এইটো কি ডি গতিকে এংগেল পি আৰ ডি ইকুৱেল টু এংগেল আৰ কিউ পি ভালকে চাবা আৰ কিউ পি অৰ্থাৎ কিউ কোণটো প্লাছ এংগেল কিউ পি আৰ অৰ্থাৎ ইয়াৰ বহি কোণ বিপৰীত অন্তঃকোণ দুটাৰ কি সমষ্টিৰ সমান এতিয়া লিখি দিবা যে ত্ৰিভুজ এটাৰ বিপৰীত ত্ৰিভুজ এটাৰ ত্ৰিভুজ এটাৰ বহি কোণ এই উপপাদ্যটো তোমালোকে পাইছাই ইয়াৰ বিপৰীত অন্তঃকোণ দুটাৰ কি সমষ্টিৰ সমান মানে যোগফলৰ সমান বিপৰীত ভিতৰত মানে অন্তঃকোণ ত্ৰিভুজ এটাৰ বহি কোণ ইয়াৰ বিপৰীত অন্তঃকোণ দুটাৰ সমষ্টিৰ সমান ওকে তো এই ক্ষেত্ৰত আমি ক'ব পাৰো চোৱা যে এংগেল পি আৰ ডি ভালকে চোৱা এংগেল পি আৰ ডি কিমান দিয়া আছে 127 ডিগ্ৰী দিয়া আছে তো 127 ডিগ্ৰী ইকুৱেল টু আৰ পি কিউ ভালকে চোৱা যে আৰ পি কিউ আৰ আচ্ছা ফাৰ্ষ্ট আমি লিখিছো যে আৰ কিউ পি তো ভালকে চোৱা আৰ কিউ পি অৰ্থাৎ এই কোণটোৰ মান কিমান আমি পাইছো এক্সৰ মান কিমান পাইছিলো অলপ আগতে 50 ডিগ্ৰী পাইছিলো হয় নহয় এইটো এক্সৰ মান কিমান পাইছিলো 50 ডিগ্ৰী গতিকে এইখিনিত আমি লিখিম যে আৰ কিউ পি মানে কি এক্স মানে কিমান 50 ডিগ্ৰী ওকে প্লাছ এংগেল কিউ আৰ পিৰ মানটো আমি উলিয়াম তো চোৱা 127 ডিগ্ৰী ইফালৰ প্লাছৰ 50 ইফালে আহিলে কি হ'ব মাইনাছৰ 50 ডিগ্ৰী হৈ যাব আৰু সিফালে কি হৈ যাব এংগেল কিউ আৰ পি হৈ যাব ওকে তো 127 পৰা যদি আমি 50 মাইনাছ কৰো কিমান হ'ব 7 হ'ব আৰু ইফালে 12 পৰা 5 গ'লে কিমান হৈ যাব 7 হৈ যাব অৰ্থাৎ 77 ডিগ্ৰী মানে এংগেল কিউ আৰ পিৰ মান আমি কিমান পাই যাম 77 ডিগ্ৰী পাই যাম তো অৰ্থাৎ চোৱা কিউ পি ভালকে চোৱা আচ্ছা ইয়াতে আমি অকমান মিষ্টেক কৰিলো ইয়াতে চোৱা আৰ কিউ পি প্লাছ এংগেল কিউ পি আৰ এইটো মই আৰ দি দিলো অৰ্থাৎ কি হৈ যাব কিউ পি আৰ হ'ব অৰ্থাৎ মাজৰ কোণটো পি কোণটো তো আমি এংগেল কিউ পি আৰ টো কিমান পাই গলো কিউ পি আৰ মানে কিমান পাই গলো y মানে কিমান পাই গলো 77 ডিগ্ৰী অৰ্থাৎ y ইকুৱেল টু কিমান পাই গলো 77 ডিগ্ৰী তো এইটো হৈ যাব কি আমাৰ সমাধান ঠিক আছে তো মই প্ৰথমবাৰ আকৌ শেষলৈ তোমালোকক দেখুৱাই দিছো তোমালোকে ভিডিঅ'টো পজ কৰি ভালদৰে অংকটো পাতি লোৱা ওকে এইটো একেবাৰে ইজি মেথড আছিলে আৰু দীঘল মেথড আছে কিন্তু এইটো একেবাৰে ইজি মেথড আৰু ইজি মেথডটোৱে মই তোমালোকক দেখুৱাই দিছো ওকে তেতিয়া আমি নেক্সটটো কৰিম চোৱা এতিয়া চোৱা 6 নম্বৰ কোৱেশ্চন আমাক কি কৈছে যে চিত্ৰ 6.29ত পি কিউ আৰু আৰ এছ দাপোন দুখনক পৰস্পৰ সমান্তৰালকৈ ৰখা হৈছে পি কিউ আৰু আৰ এছ দুটা কি এই দাপোন কি কৰিছে সমান্তৰালকৈ ইয়াতে ৰাখিছে তো তাৰপিছত কি কৈছে চোৱা এ বি আপতিত ৰশ্মি পি কিউ এই এ বি টো কি আপতিত ৰশ্মি পি কিউত আছে পি কিউ দাপোনৰ বি বিন্দুত পৰিছে এই বি বিন্দুত পৰিছে আৰু প্ৰতিফলিত হৈ বিচি পথেৰে গৈ বিচি ৰেখাৰে গৈ আকৌ কি কৰিছে আৰ এছ দাপোনৰ চি বিন্দুত পৰিছে এই ৰশ্মি আকৌ কি চি ডি দিশেৰে বিপৰীত ক্ৰমত প্ৰতিফলিত হৈছে আমি প্ৰমাণ কৰিব লাগে যে এই এ বি টো চি ডিৰ সমান্তৰাল বুলি ওকে তো আমি প্ৰথমতে চোৱা এই অংকটো কৰিব হলে প্ৰথমতে এই বি বিন্দুৰ পৰা আমি ই বিন্দুলৈকে চোৱা বিই চোৱা পি কিউৰ সমান্তৰালকৈ পি কিউৰ লম্বভাৱে আমি কি কৰিম এটা ইফালে বিই এইটো নাম দিম মই বিই আমি অংকন কৰিম আৰু ইফালে চোৱা যে ইফালে আমি এই আৰ এছ যিটো দাপোন আছে এই দাপোনৰ এই চি ডিৰ যিটো প্ৰতিফলিত এই চি ডিৰ যিটো এই প্ৰতিফলিত ইফালে আমি কি কৰিম ইফালে চোৱা আমি এটা অংকন কৰিম এইটোৰ নাম দিম মই এফ বুলি ওকে এইটোৰ নাম দিলো ই আৰু এইটোৰ নাম দিলো এফ আৰু ইফালে এই কোণটোৰ নাম মই 1 দিম এই কোণটোৰ 2 দিম এইটোৰ 3 দিম আৰু এইটোৰ 4 দিম এতিয়া চাবা আমাৰ এটা মেইন টাৰ্গেট এতিয়া হ'ল যে এংগেল এ বি চি আৰু এংগেল বি চি ডি এ বি চি আৰু বি চি ডি আমি সমান দেখুৱালে আমি ক'ব পাৰিম যে এ বি পেৰেলেল চি ডি তো আমাৰ এই মেইন টাৰ্গেটটো আমি সেইটো পুৰা কৰিম চোৱা প্ৰথমতে আমি কি অংকন কৰিলো চোৱা যে বিই লম্ব পি কিউ আৰু আমি কি কৰিলো যে চি এফ লম্ব আমি কি কৰিলো আৰ এছ অংকন কৰা হল অংকন কৰা হল তেতিয়া চোৱা
যেহেতু এই পি কিউটো আৰ এছৰ সমান্তৰাল, যে পি কিউটো কি আৰ এছৰ সমান্তৰাল, গতিকে আমি ক'ব পাৰো যে বিই কি হ'ব চি এফৰ সমান্তৰাল হ'ব, হয় নে নহয়? যে বিই সমান্তৰাল চি এফ হৈ যাব। অ'কে, তেতিয়া চোৱা এংগল 1 টো এংগল 2 ৰ সমান হ'ব, কিয়? কাৰণ প্ৰতিফলনৰ সূত্ৰৰ মতে, হয় নে নহয়? তোমালোকে বিজ্ঞানত মই তোমালোকক এইখিনি পঢ়াইছোৱেই। গতিকে আমি ক'ব পাৰো যে এংগল 1 ইকুৱেল টু এংগল 2, কিয়? কাৰণ প্ৰতিফলনৰ সূত্ৰ মতে, দাপোনৰ প্ৰতিফলনৰ সূত্ৰ মতে কি আছিলে? যে আপতিত আৰু প্ৰতিফলিত ৰশ্মিবোৰ কি হয়? সমান মানৰ হয়, বা কোণবোৰ কি হয়? সমান মানৰ হয়। গতিকে আমি এংগল 3 ইকুৱেল টু এংগল 4 ক'ব পাৰো। এইখিনি আমি ধৰি লৈছো হা, যে এংগল 1 এংগল 2 এংগল 3 এংগল 4 এইখিনি আমি ধৰি লৈছো। ঠিক আছে, এতিয়া চোৱা, এতিয়া যদি আমি কি কৰো, আমি যদি এই বি চি টোক তীৰ্য হিচাপে যদি লওঁ, চোৱা যে এতিয়া বি চিক তীৰ্য হিচাপে লৈ আমি ক'ব পাৰো যে এংগল 2 ইকুৱেল টু এংগল 3 আমি ক'ব পাৰো। কাৰণ কিয়? এইটো একান্তৰ কোণ হ'ব, হয় নহয়? যে এংগল 2 ইকুৱেল টু এংগল 3 এইটো কি হৈ যাব? একান্তৰ কোণ হৈ যাব। অ'কে, অৰ্থাৎ চোৱা এংগল 2 ৰ সমান আমি এংগল 1, গতিকে চোৱা আমি ক'ব পাৰো যে এংগল 1 প্লাছ এংগল 2 ইকুৱেল টু এংগল 3 প্লাছ এংগল 4 আমি ক'ব পাৰো। অ'কে, কিয় ক'ব পাৰো? কাৰণ চোৱা এংগল 1 ইকুৱেল টু এংগল 2, আকৌ এংগল 3 ইকুৱেল টু এংগল 4 আমি ক'ব পাৰো, হয় নে নহয়? তো এই ক্ষেত্ৰত আমি লিখিলো এংগল 1 প্লাছ এংগল 2 ইকুৱেল টু এংগল 3 প্লাছ এংগল 4। কিয় লিখিলো? কাৰণ যেহেতু এংগল 1 ইকুৱেল টু এংগল 2 ইকুৱেল টু এংগল 4। অ'কে, তো এতিয়া চোৱা এংগল 1 প্লাছ এংগল 2 ইকুৱেল টু এংগল 3 প্লাছ এংগল 4। তো চোৱা এংগল 1 প্লাছ এংগল 2, এংগল 1 আৰু 2 দুয়োটা যোগ কৰি আমি কি পাম? এংগল এ বি চি পাম, হয় নে নহয়? আমি লিখিম যে এংগল এ বি চি ইকুৱেল টু চোৱা এংগল 3 প্লাছ এংগল 4, 3 প্লাছ 4 যোগ কৰি আমি কি পাম? এংগল বি চি ডি পাম, হয় নে নহয়? এংগল বি চি ডি কিয় পাইছো? কাৰণ একান্তৰ অন্তঃকোণ মতে, একান্তৰ অন্তঃকোণ মতে, অৰ্থাৎ এংগল এ বি চি ইকুৱেল টু এংগল বি চি ডি হ'ল মানে আমি কি ক'ব পাৰো? যে এ বি পেৰেলেল চি ডি। এতেকে কি হৈ যাব? এ বি পেৰেলেল চি ডি হৈ যাব, আৰু এইটো হৈ যাব আমাৰ সমাধান। অ'কে, চ' মই প্ৰথমৰ পৰা আকৌ তোমালোকক শেষলৈ দেখুৱাই দিছো, তোমালোকে ভালদৰে অংকটো পাতি লোৱা। ঠিক আছে, তেতিয়া আমি নেক্সট কুৱেশ্যনলৈ যাওঁ। চোৱা এতিয়া চোৱা, আমাক কুৱেশ্যন নং 7 MCQ আমাক কি কৈছে? এই প্ৰশ্নটোত এটা উক্তি আৰু আনটো যুক্তি বুলি নামকৰণ কৰা হৈছে। তলৰ বিকল্প এ বি চি আৰু ডিৰ পৰা শুদ্ধ উত্তৰটো আমাক বাছি উলিয়াব দিছে। তো উক্তি আমাক কি কৈছে? চোৱা, যদি ত্ৰিভুজ এ বি চিৰ বিচি বাহুক ডি বিন্দুলৈ বঢ়াই দিয়া হয়, তেন্তে এংগল এ চি ডি ইকুৱেল টু এংগল এ প্লাছ এংগল বি। চ' আমি কৰি চাওঁ। চোৱা, আমাক কৈছে ত্ৰিভুজ এ বি চি, তো ত্ৰিভুজ এ বি চিৰ বিচি বাহুক ডি বিন্দুলৈ, তো বিচি বাহুক কি কৰিছে? ডি বিন্দুলৈ বঢ়াই দিছে। তেন্তে আমাক কৈছে যে এংগল এ চি ডি অৰ্থাৎ এই কোণটো ইকুৱেল টু এংগল এ প্লাছ এংগল বি। তো এইটো শুদ্ধ হয় নে নহয়? শুদ্ধ হয়। অলপ আগতে মই তোমালোকক কৰাইছো যে এটা ত্ৰিভুজৰ ইয়াৰ বহী কোণ ইয়াৰ বিপৰীত অন্তঃকোণ দুটাৰ সমষ্টিৰ কি সমান হয়, তেতিয়াহ'লে এইটো উক্তিটো কি হৈ যাব? শুদ্ধ হৈ যাব, হয় নে নহয়? যুক্তি আমাক কৈছে চোৱা, যে ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি 180 ডিগ্ৰী বুলি কৈছে। তো আমি জানো ত্ৰিভুজৰ আকাৰ যেনেকুৱাই নহওক, ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি কিমান হয়? যোগফল কিমান হয়? 180 ডিগ্ৰী হয়, হয় নে নহয়? তো চোৱা, এইটোৰ বেলেগ এটা টপিক, এইটোৱে বেলেগ এটা টপিক, দুয়োটা কি শুদ্ধ হয় দুয়োটা, কিন্তু কি এইটোৰ যুক্তি এইটো হয় নেকি? নহয়। কাৰণ যে এইটো এক্সট্ৰা, এইটো এক্সট্ৰা, কাৰণ এইটো ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি সমান, আৰু এইটো মই কৈছো যে ত্ৰিভুজ এটাৰ বহিকোণীয় বিপৰীত অন্তঃকোণ দুটাৰ সমষ্টিৰ সমান। তো দুয়োটা শুদ্ধ হয়, কিন্তু উক্তিটো যুক্তিৰ কি নহয়? শুদ্ধ ব্যাখ্যা নহয়। গতিকে অপশ্যন এ টো ভুল হৈ যাব, কাৰণ শুদ্ধ ব্যাখ্যা বুলি কৈছে। অপশ্যন বি টো হৈ যাব শুদ্ধ উত্তৰ, যে উক্তি এ আৰু যুক্তি আৰ দুয়োটাই সত্য, কিন্তু যুক্তি আৰু উক্তি এৰ কি নহয়? শুদ্ধ ব্যাখ্যা নহয়। দুয়োটা শুদ্ধ হয়, কিন্তু কি এইটোৱে ডিফাৰেন্স বস্তু, এইটোৱে ডিফাৰেন্স বস্তু। ঠিক আছে, গতিকে 7 নম্বৰৰ কি হৈ যাব? অপশ্যন বি হৈ যাব শুদ্ধ উত্তৰ। ঠিক আছে, এমচিকিউটো বুজি পাইছাতো? তো এইটো হ'ল আমাৰ 7 নম্বৰৰ সমাধান। এতিয়া আমি নেক্সট 8 নম্বৰটো কৰিছো। 8 নম্বৰ কুৱেশ্যন আমাক কৈছে যে স্তম্ভ 1ৰ লগত স্তম্ভ 2 মিলিওৱা। তো স্তম্ভ 1 কি কৈছে? চোৱা ভালকে চাবা, এইটো আমাক কৈছে যদি এক্স ডিগ্ৰী আৰু ৱাই ডিগ্ৰী দুটা পৰস্পৰ পূৰক কোণ, পূৰক কোণ মানে কিমান? 90 ডিগ্ৰী, আৰু 2x ইকুৱেল টু 3y, তেন্তে আমি কি কৰিব লাগে? এক্সৰ মান উলিয়াব লাগে। তো আমি এটা এটা বস্তু কৰিম। চোৱা, আমাক কৈছে পূৰক কোণ, গতিকে এক্স প্লাছ ৱাই কিমান হৈ যাব? 90 ডিগ্ৰী হৈ যাব, হয় নে নহয়? আৰু ইফালে আমাক কি কৈছে? চোৱা, যে 2x ইকুৱেল টু কি? 3y। তো ইয়াৰ পৰা যদি আমি এক্সৰ মানটো উলিয়াও, কি হ'ব? 3y/2 হৈ যাব, হয় নে নহয়? তো এতিয়া চোৱা, এক্সৰ মানটো আমি 3y/2 বহুৱাই দিম, প্লাছ y ইকুৱেল টু কিমান? 90 ডিগ্ৰী। তো চোৱা, ইয়াতে কি আছে? 1 আছে, তো 2 আৰু 1ৰ লসাগু 2। তো ইয়াতে কি হৈ যাব? 3y, আৰু ইয়াতে কি হৈ যাব? 2y ইকুৱেল টু কিমান হৈ যাব? 90।
তো 90 ৰ তলত যেহেতু 1 আছে গতিকে এটোৰ লগত এটো ক্ৰস মাল্টিপ্লিকেশন হ'ব যে 3y + 2y = 90 ৰ লগত 2 পূৰণ কৰিলে কিমান হ'ব 180 ডিগ্ৰী হ'ব। তো 3 এ 2 কিমান হ'ব 5y 5y = 180 ডিগ্ৰী অৰ্থাৎ y ৰ মান কিমান হৈ যাব যে 180/5 5 এ 15 5 এ 18 কেবাৰ 3 বাৰ 5 3 × 15 16 17 18 3 বাকি হ'ব 30 হ'ব 30ক 6 বাৰ 5 6 × 30 অৰ্থাৎ y ৰ মান আমি কিমান পাইছো যে 36 ডিগ্ৰী পাইছো। তো y ৰ মান 36 ডিগ্ৰী পাইছো মানে আমি x ৰ মান উলিয়াব পাৰিম। তো 2x = 3y আছে। তো 2x = 3 * y ৰ মান আমি কিমান পাইছো 36 ডিগ্ৰী। তো 2x = 36 ৰ লগত 3 মাল্টিপ্লাই কৰা 3 × 4 = 18 8 7 ৰ 1 3 3 × 9 কিমান 10 অৰ্থাৎ কিমান হৈ যাব 108 অৰ্থাৎ x ৰ মান কিমান হৈ যাব যে 108/2 2 10ক 5 বাৰ 2 8ক 4 বাৰ অৰ্থাৎ x ৰ মান কিমান হৈ যাব যে 54 ডিগ্ৰী হৈ যাব। তো আমাক x ৰ মানে উলিয়াব দিছিলে হয় নহয় তো x ৰ মান কিমান হৈ গ'ল 54 ডিগ্ৰী অৰ্থাৎ a হৈ যাব q ৰ লগত a হৈ যাব কিহৰ লগত q ৰ লগত। ঠিক আছে বুজি পাইছা এটা তোমালোকে এনেকে বুজি বুজি MCQ টো কৰিব লাগিব। এতিয়া নেক্সট b টো কৰো চোৱা ধ্যান দিবা বি আমাক কি কৈছে যদি এটা কোণ নিজেই তাৰ পূৰক কোণ তেন্তে কোণটোৰ মান কিমান হ'ব নিজেই যদি এটা কোণ নিজেই তাৰ কি পূৰক কোণ তেতিয়াহ'লে পূৰক কোণ মানে কিমান চোৱা এতিয়া চোৱা পূৰক কোণ মানে কিমান আমি জানো 90 ডিগ্ৰী। এতিয়া মই যদি তোমাক কওঁ যে 40 ৰ পূৰক কোণ কিমান হ'ব মানে তুমি কি কৰিবা 90 ৰ পৰা 42 কি কৰিবা মাইনাছ কৰিবা মানে কিমান হ'ব 50 ডিগ্ৰী হয় নে নহয়। তেতিয়া আমাক কৈছে যদি এটা কোণ নিজেই তাৰ পূৰক কোণ তেতিয়াহ'লে 45 হ'ব নাই মানে 90 ৰ আধা কিমান 45 হয় নে নহয়। তো কিমান হৈ যাব যে এইটো বিৰ কি হৈ যাব বিৰ হৈ যাব s ওকে। নেক্সট ওৱান চি নম্বৰ যদি x ডিগ্ৰী আৰু y ডিগ্ৰীৰ কোণ দুটাই পৰস্পৰ সৰল কোণ জোৰ যাতে x - y = 60 ডিগ্ৰী তেন্তে আমি কি উলিয়াব লাগে y ৰ মান উলিয়াব লাগে। তো সৰল কোণ মানে কিমান 180 ডিগ্ৰী তো চোৱা অৰ্থাৎ x + y কিমান হৈ যাব 180 ডিগ্ৰী হয় নহয়। তো আমাক চোৱা ইয়াতে দিয়া আছে কি যে x - y = কিমান 60 ডিগ্ৰী দিয়া আছে। তো এইখিনিৰ পৰা আমি কি উলিয়াব পাৰিম যে x = 60 + y হ'ব হয় নে নহয়। তো আমি ইয়াতে কি কৰিম x ৰ মান বহুৱাই দিম যে 60 + y = কিমান হ'ব 180 অৰ্থাৎ কিমান হ'ব 60 + 2y = 180 ডিগ্ৰী হ'ব। তো 60 টো সিফালে লৈ গ'লে ইফালে 2y থাকিব 180 - 60 ডিগ্ৰী হয়নে অৰ্থাৎ 2y কিমান হ'ব 180 ৰ পৰা 60 মাইনাছ কৰা 8 ৰ পৰা 6 গ'লে 2 আৰু ইফালে 1 অৰ্থাৎ কিমান হৈ যাব 120 ডিগ্ৰী। তো y ৰ মান কিমান হৈ যাব 120/2 2 বাৰক 6 বাৰৰ লগত 0 অৰ্থাৎ y ৰ মান আমি কিমান পাই গ'লো 60 ডিগ্ৰী পাই গ'লো। তো y ৰ মান এইটো হৈ যাব 60। তো অটোমেটিক তিনিটা পাই গ'লো মানে আমি এইটো কি হৈ যাব p হৈ যাব হয় নে নহয়। তো চোৱা অপচনখিনি মিলোৱা যে a নম্বৰটো মিলিব q ৰ লগত তাৰপিছত বি টো মিলিব s ৰ লগত চি টো মিলিব r ৰ লগত। তো এইটো হৈ যাব অপচন a টো শুদ্ধ উত্তৰ। ইমান তোমালোকে টেনচন কৰি নাথাকিবা মই যেনেকে কৰাইছো তোমালোকে MCQ খিনি তেনেকে বুজি লোৱা তোমালোকে মেট্ৰিকত ধুনীয়াকে আৰামছে কৰি ল'ব পাৰিবা ঠিক আছে। তো এইটো আছিলে শেষৰটো কুৱেশ্যন আমাৰ অনুশীলনী 6.2 তো আজিৰ এইটো ভিডিঅ'ত মই তোমালোকক অনুশীলনী 6.2 আটাইখিনি অংক কৰালো। ইয়াৰ নেক্সট ভিডিঅ'ত মই তোমালোকক কি কৰিম অনুশীলনী 6.3 অংকখিনি কৰাম। সো তোমালোকে সেইটো কাৰণে আজিৰ ভিডিঅ'টো তোমালোকে লাইক কৰি আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা কাৰণ তোমালোকে গোটেইখিনি ক্লাছ মই ফ্ৰী অফ কষ্টত একেবাৰে ভালকে কৰাই আছো আৰু তোমালোকে জানাই যে সেৱা পাঠশালা মানে কি এটা শৰ্ট ট্ৰিক গতিকে তোমালোকক যিমান পাৰো মই সহজ নিয়মত অংকখিনি কৰাবলৈ চেষ্টা কৰো। অংক বহুত নিয়মৰ আছে তোমালোকে দীঘল নিয়মতো কিছুমানে কৰে কিন্তু মই তোমালোকক যিমান পাৰো একেবাৰে সহজ যিটো মেথড সেইটো মেথডত মই তোমালোকক অংকখিনি কৰাও। সেইটো কাৰণে মই তোমালোকে এতিয়া আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা আৰু নেক্সট ভিডিঅ' তোমালোকে ভিডিঅ' ডেসক্ৰিপশ্যনত পাই যাবা বা স্ক্ৰিনত তোমালোকে ভাহি থকা ৰাইট চাইডত দেখা পাবা। সো আজিলৈ আহিছো নেক্সট ভিডিঅ'ত লগ পাম বাই বাই টেক কেয়াৰ।